তিনিটা হাতী পোৱালি মানস ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সৈতে ধেমালি কৰিছে হাতী পোৱালিকেইটাই। বাঁহবাৰী ৰেঞ্জত লালিত পালিত হৈছে মাতৃৰ পৰা বিচ্ছিন্ন হাতী পোৱালিকেইটা। পোৱালিকেইটাক খাদ্য খোৱালে বনকৰ্মী কেইগৰাকীয়ে। হাতী মানুহৰ সংঘাতৰ মাজতে এনেদৰে হাতী পোৱালিৰ সৈতে বনকৰ্মীৰ ধেমালিয়ে আনিছে আশাৰ বতৰা। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। Hey, ulama খুঁজেছে এফালে হস্তি মানুহৰ সংঘাতৰ খবৰে প্ৰত্যেক দিনে বাতৰি শিৰোনাম দখল কৰে আৰু আনফালেদি এনেধৰণে দেখিবলৈ পোৱা গৈছে বনকৰ্মী আৰু হাতী পোৱালিৰ মাজৰ এই আদৰ যত্ন। আৰু তিনিটাকৈ হাতী পোৱালি আৰু এই হাতী পোৱালি তিনিটা মানাহৰ বাঁহবাৰী ৰেঞ্জত লালিত পালিত হৈছে আৰু এই হাতী পোৱালিকেইটাক এনেধৰণে বনকৰ্মীসকলৰ সৈতে ধেমালি কৰা দেখিবলৈ পোৱা গৈছে। এটা অতি সুন্দৰ দৃশ্য, তিনিটাকৈ কণমানি হাতী পোৱালি আৰু বনকৰ্মীৰ মাজৰ। যা